নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই আজি চেলুট জনাইছোঁ আমাৰ ভিউৱাৰ্ছৰ। তাৰমানে কি হয়, আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছক মই দেখিছোঁ কেতিয়াবা ধৰি লওক ভিউটো অলপ কম হয়, কিন্তু মানে কিছু এনেকুৱাকৈ আপোনাৰ হেৰি আহে, কি বুলি কয়, কমেণ্টছ আহে, মোৰ মানে একদম সন্তুষ্টি পাই যাওঁ মই। মানে ভিউটো লাগিবই, ছাবস্ক্ৰাইব লাগিব, লাইক লাগিব, চব ঠিকে আছে, কিন্তু ইমান মূল্যৱান কিছু মানে হেৰি কৰে, কমেণ্টছ কৰে, তেওঁলোকে ইমান সুন্দৰকৈ বস্তুটো কমেণ্টছটো কৰে, খালি ৰাইট অমুক তমুক বুলি এৰি নিদিয়ে। বঢ়িয়া, ভাল লাগে আৰু তেনেকৈ আপোনালোকে দি থাকক, মই এইটো বিচাৰিম। এতিয়া কথাটো হ'ল, নিশ্চিতভাৱে আপোনালোকে সেইটো কাৰণে কমেণ্টছ দিয়ে, আৰু যিসকলে কমেণ্টছ নিদিয়ে কাৰণ এতিয়ালৈকে মোৰ ওপৰত হয়তো তেওঁলোকৰ বিশ্বাসটো, কনফিডেঞ্চটো অহা নাই, ফুল কনফিডেঞ্চটো অহা নাই। এতিয়া কথাটো হ'ল, মোৰ বাহিৰে মই অসমৰে কথাই কৈ আছোঁ, একজন ইউটিউবাৰ, একজন টিভিৰ এংকাৰৰ আপোনালোকে নামটো কাইণ্ডলি প্লিজ আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখক। মই যি ধৰণে ডাইৰেক্ট খোল্লা খাৰাং খাচ মই কথা পাতোঁ, একজন যদি আছে অসমত, মই কিন্তু প্ৰাউডি নহয়, বাট আই এম কনফিডেণ্ট এনাফ। মই মোৰ ভিউৱাৰ্ছৰ সন্মান জনাই কৈ আছোঁ, সঁচাকৈ মানে কিছু কমেণ্টছ মোৰ মানে একদম মনটো চুই যায় আৰু গতিকে তেওঁলোকক পুনৰবাৰ হেৰি কৰিছোঁ। এতিয়া কথাটো হ'ল, বহুতে ভাবিব পাৰে যে ৱেষ্ট বেংগলৰ ইলেকশ্যনৰ লগত আমাৰ ইমান মানে কি কথা আছে। নাই, আছে, এইটো আমাৰ চুবুৰীয়া ৰাজ্য, অসমীয়া বাঙালীৰ সংঘাত, এইটো একেবাৰে ব্ৰিটিছ পিৰিয়ডৰ পৰা, তো গতিকে সেইটো এটা কানেকশ্যন থাকিবই। এতিয়া মূল কথাটো হ'লগৈ, আপোনালোকে মন কৰিব, পাৰ্লামেণ্টত 2014 যেতিয়া মোদী আহিছিলে, চাব একেবাৰে সষ্টাংগে প্ৰণাম কৰিছিলে পাৰ্লামেণ্টক, যোনটো মানে দেশ স্বাধীন হোৱাৰ পিছতো মোৰ বোধৰে কোনো কৰা নাই। মই তেতিয়াই কৈছিলোঁ, বহুতে কিন্তু বেয়া পাইছিলে দেই, কিছু বুদ্ধিজীৱীয়েও মোক বেয়া পাইছিলে, যে এই যে সষ্টাংগে প্ৰণাম কৰিছে, তাৰ মানে তেওঁ এই পাৰ্লামেণ্টক সত্যানাশ কৰি দিব, সংবিধানক সত্যানাশ কৰিব, হত্যা কৰিব। আৰু ঠিক একজেক্টলি হ'ল, যোনটো আমাৰ পুৰণা পাৰ্লামেণ্ট আছিলে, এইটো কিন্তু তেওঁ ভাঙিলে। কিয় ভাঙিলে জানেনে? কাৰণ যিহেতু তেওঁ তৈরি কৰা নাই, আৰু নতুন যদি কনষ্ট্ৰাকশ্যন হয়, লাভটো কি হয় কওকচোন? সেই যে কনষ্ট্ৰাকশ্যন কমিশ্যন মই যে এটা বনাইছিলোঁ নহয়, সেইটোৱে আৰু ইমান যে কনষ্ট্ৰাকশ্যন চাই আছে, এইটোত কিন্তু আপোনাৰ দৈনন্দিন জীৱনত খুব বেছি এটা হেৰি হোৱা নাই। তাত কি হৈছে, কনষ্ট্ৰাকশ্যনৰ যোগেদি মানুহে কামাই কৰি আছে, আৰু বিজেপিত ফাণ্ডিং হৈ আছে, আমাৰ একোডাল হোৱা নাই। ঠিক একজেক্ট চিনটো পালোঁ এনেকুৱাকৈ, যে ৱেষ্ট বেংগলত জিকাৰ পিছত এই যে শপত গ্ৰহণ অনুষ্ঠান, এই শপততো কিমান তেওঁ ভাওনা কৰিলে, আকৌ সষ্টাংগে প্ৰণাম গোটেই ৰাইজক। তাৰমানে একমাত্ৰ সষ্টাংগে প্ৰণাম কৰাৰ অধিকাৰ তেখেতৰে আছে। ৰাজনাথ সিঙো চাই আছে, তেখেতক অলপ টেঢ়াকৈ চাই আছে, সাহস নাই নহয়। ডিফেন্স মিনিষ্টাৰ হ'লতো কি হ'ল, অমিত শ্বাহ অলপ মিচিক হাঁহিকৈ চাই আছে, তাৰমানে কৰি ল ভাই, নাটক কৰ, মোৰোতো দিন আহিব, মই প্ৰধানমন্ত্ৰী হ'ম, মই নাটক কৰিম। এইবিলাক যে কাৰবাৰ হৈ আছে। আৰু ৰাজনাথ সিং বুলি কওঁতে মোৰ মনত পৰিলে, তেওঁ ৰাজনাথ সিং আৰু ক'ত ৰবীন্দ্ৰনাথ টেগোৰ, মানে কাহা ৰাজা হৰিশ্চন্দ্ৰ কাহা গংগু তেলি, তেওঁ ৰবীন্দ্ৰনাথৰ ওপৰতে নতুন এটা নেৰেটিভছ দি এটা প্ৰবন্ধ লিখিছে। মই আচৰিত খাইছোঁ দে, কেনেকৈ লিখে কেনেকৈ লিখে। আৰু ৰবীন্দ্ৰনাথ এনেকুৱা একজন ব্যক্তিত্ব, যাক কোৱা হয়, বাংলাত কথা এটা আছে, একই বিনতে দুটি ফুল, নজরুল আর মানে রবীন্দ্রনাথ আর নজরুল, একই বিনতে দুটি ফুল, রবীন্দ্রনাথ আর নজরুল। তো তাৰমানে বাঙালী জাতিটোৱে এনেকুৱা, তাত হিন্দু অবিহনে মুছলমান, মুছলমান অবিহনে হিন্দু হ'ব নোৱাৰে। এতিয়া অসমত থকা আহোমখিনি অকল অসমীয়া, তেনেকৈ কোনো কথা আছে নেকি? নামনি অসমৰ যিবিলাক আমাৰ কলিতা লিখে, বাকী যিবিলাক আছে বিভিন্ন পদবী, তেওঁলোক কি অসমীয়া নহয় নেকি? অকল যদি আহোমসকলে অসমীয়া হয়, এইটো নহ'ব নহয়। সষ্টাংগে প্ৰণাম। আৰু আমি যেতিয়া ৰাইজক সেৱা জনাওঁ, ৰাইজে মানে ভগৱান, ৰাইজে জনাৰ্দন, তেতিয়া এনেকুৱা শ্বুটিং কৰিছে, মানে চবক কৈ থৈছে, ঐ কোনো প্ৰণাম চনাম নকৰিবি, মইহে কৰিম। তো এইবিলাক তেওঁৰ ফটো ছেশ্যনবিলাক চলি থাকিব। আমি কি শুনা পালোঁ?
বেংগলটো কি? বেংগল হ'লগৈ এনেকুৱা এটা স্থান তাত যোনটো আমাৰ যেনেকৈ অসমত কি হয়, জয় আই অসম বুলি কয়। গুজৰাটত কি জানেনে? গুজৰাটত কিন্তু জয় শ্ৰীৰাম নহয়, কালচাৰটো পৰিব জয় শ্ৰীকৃষ্ণ। তাত নহয় কিন্তু, এইটো বাকী মূৰত সোমাই দিছে, কাৰণ গোবৰ সোমাই আছে 12 বছৰ। তাত কি হৈছেগৈ, তেওঁলোকে জয় মা কালী কোৱা নাই, জয় মা দুৰ্গা কোৱা নাই, জয় শ্ৰীৰাম। হাৰিচালা, ৰাম কি মা কালী দুৰ্গাতকৈ ওপৰত নেকি? আকৌ ভেলকি বাজি কৰিবলৈ আমাৰ কামাখ্যাত আহিছে। কামাখ্যাটো কি? কামাখ্যাটো মা দুৰ্গাৰ এটা অংগ। আৰু মা দুৰ্গা কোন? মা দুৰ্গাই কালী, তেওঁ বহু ৰূপত আমাৰ মাজত আছে। সেইটোৱে কথা। তাত কয় যে জয় মা দুৰ্গা, জয় মা কালী। এইটো কি হৈ আছে কাৰবাৰবিলাক? টোটেল নেৰেটিভ চেঞ্জ কৰি দিছে। এটা সময়ত অসমত জয় আই অসমৰ বাহিৰে বেলেগ একো নচলে, কিন্তু আজিৰ দিনটো দেখিছোঁ এই যে আমাৰ হাৰামী মানুহকেইটা আছে, হাৰামী হয়, বেলেগ আৰু কোনো ভাষা নাই, তেওঁলোকে কৈ আছে জয় শ্ৰীৰাম। লাজ নালাগে? আগতে জয় অসম ক, তাৰপিছত জয় শ্ৰীৰাম ক, ভগৱত ক, অমুক ক, যি খুচি কৰি থাক। এই যে কাৰবাৰবিলাক হৈ আছে, শ্যামা প্ৰসাদ মুখাৰ্জীক প্ৰণাম জনাইছে। শ্যামা প্ৰসাদ মুখাৰ্জী কোন হয়? শ্যামা প্ৰসাদ মুখাৰ্জী এই যে আপোনাৰ কংগ্ৰেছ হেৰি হৈ গ'ল, মুছলিম লীগ হৈ গ'ল। এই যে মুছলিম লীগৰ যে বেংগলত যেতিয়া চৰকাৰ হৈছিলে, তাত প্ৰধানমন্ত্ৰী হৈছিলে একজন মুছলমান। আপোনালোকে পাই যাব, চব চেক কৰিলে, কিমান গাই থাকিব। তাত উপ প্ৰধানমন্ত্ৰী কোন হৈছিলে জানেনে? এই শ্যামা প্ৰসাদ মুখাৰ্জী। এইবিলাকৰ চৰিত্ৰ, এইবিলাকৰ ইতিহাসটো হ'লগৈ তেনেকুৱা। কাৰণ মই কিয় কৈছোঁ যে মই যি ধৰণে কৈ আছোঁ, বেলেগ একজন এংকাৰ, একজন ইউটিউবাৰৰ নাম কওক যেনে আপোনাতকৈ আৰু ডেঞ্জাৰ কয়, ফালি দিয়ে পূৰা, তেনেকুৱা একজনৰ। মই অখিল গগৈ নহয়, কিন্তু এনে ফালাফালি নকৰোঁ, 2 নম্বৰী নহয়, চিধা চিধি কথা, খাৰাং কাজ কথা। মা দুৰ্গা, মা কালী, মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱে যিমান আছে, চবৰ আশীৰ্বাদ মোৰ আছে। চাওক, কোনোবাই টেবলেট খাই মৰিব, দৰৱ খাই মৰিব, কোনোবাই এক্সিডেণ্টত মৰিব, কোনোবাই গুলি খাই মৰিব। কি হ'ব? গুলি খাই মৰিব, আপোনালোকে মৰিব, আপোনালোকে মৰি আছেই, কিন্তু আপুনি মাত দিব নোৱাৰা হৈছে। ভেলকিবাজিৰ এটা লিমিট আছে। এতিয়াতো পেটেণ্ট ৰাইট কৰি দিব লাগে, তাত চাৰ্জো বঢ়াই দিব লাগে। এই যে ঝালমুড়িৰ পেটেণ্ট ৰাইট, যেনেকৈ ৰসগোল্লাৰ পেটেণ্ট ৰাইটটো উৰিষ্যা নহয় বেংগলে লৈছে, ঠিক ঝালমুড়ি এইটো এনেকৈ কৰি দিব লাগিব। আৰু পেটেণ্ট ৰাইট হোৱাৰ কাৰণে অসমত যদি কোনোবাই এই চামচাগিলাক এতিয়া ষ্টাৰ্ট কৰি দিব নহয় ঝালমুড়ি খাবলৈ, চব পেটেণ্ট ৰাইট হিচাপে এক্সট্ৰা দাম লগাব লাগিব, পূৰা দাম বঢ়াই দিব লাগে। একটা ঝালমুড়িৰ পেকেট 1000 টকা কৰিব লাগে, 1000। চাওঁ কিমান ভক্ত আছে, চব ওলাই যাব নহয়। এই কাৰবাৰটো চলি আছে। ৰবীন্দ্ৰনাথৰ ষ্টেচু কোনে ভাঙিছিলে? স্বামী বিবেকানন্দৰ ষ্টেচু কোনে ভাঙিছিলে? হা, এই আপোনাৰ হেৰিৰ ষ্টেচু, যি নেকি বিধৱা বিবাহৰ এগেইনষ্টত হেৰি কৰিছিলে, শিক্ষা, নাৰী শিক্ষাৰ কথা পাতিছিলে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, এই মূৰ্তিবিলাক কোনে ভাঙিছিলে? কংগ্ৰেছে না বাওঁপন্থীয়ে, চব গোটেইকেইটা। তেওঁলোকক ভাল নাপায়, কিন্তু তেওঁলোকৰ যি আদৰ্শ, যিকেইজনৰ মই নাম ক'লোঁ, তেনেকৈ অজস্ৰ আছে, তেওঁলোকৰ আদৰ্শৰ জাষ্ট অপজিট হয়, জাষ্ট অপজিট। কাৰণ মই ইয়াৰ আগতো কৈছোঁ, ধৰি লওক অসমত কংগ্ৰেছ পাৱাৰত আহিছে, ঠিক আছে, আৰু হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী হাৰি গৈছে, তেতিয়াহ'লে গম পাব লাগিব যে টোটাল ঘোটালা হৈছে। কাৰণ জালুকবাৰীক এনেকৈ জালুক লগাই থৈছে নহয়, হিমন্তক হৰাব নোৱাৰিব। তাৰ যিটো টোটাল মেকানিজম, যেতিয়া ৱেষ্ট বেংগলত যদি হেৰি হৈছে, মমতা বেনাৰ্জী যোনটো সমষ্টিত ভৱানীপুৰত হাৰিছে, ইয়াৰ অৰ্থটো হ'ল ডাল মে কালা নেই হে, পুৰা ডাল হি কালা হে। আৰু এতিয়া হস্তাংগে প্ৰণাম কেলে জানে? হস্তাংগ প্ৰণাম হ'ল এতিয়া বেংগলীক যি আছিলে বৰবাদ কৰি এৰি দিব। তাত কোনে বিজনেছ কৰি আছিলে? মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ। বৰবাজাৰত যাব, একেবাৰে বাঙালীৰ লগত মিলি গৈছিলে তেওঁলোকে। অসমৰ মাৰোৱাৰী মানুহ, বেপাৰী মানুহ যিমান বঢ়িয়াকৈ অসমীয়া ক'ব নাজানে, তাৰ কাৰণে আমি জগৰীয়া। আপুনি বৰবাজাৰত যাওক, তাত গৈ চাব মাৰোৱাৰী মানুহ ইমান স্পষ্ট সুন্দৰকৈ বাংলাত কথা পাতি আছে, যিটো বহু বাঙালীও সেইটো ক'ব নোৱাৰে। আৰু লাষ্ট কথাটো হ'ল যে এতিয়া গোটেই ব্যৱসায়টো
গুজৰাটীৰ হাতত গুচি যাব, কাৰণ গুজৰাটীয়ে ফাণ্ডিং কৰিছে তাত। কাৰণ মই বাৰে প্ৰতি কৈ আছোঁ যে ইয়াত কোনো পধ্যেই 100 ক্ৰছ কৰিবই নোৱাৰে বিজেপি, কোনো পধ্যেই নোৱাৰে। আৰু এতিয়া ইলেকশ্যনৰ জিকাৰ যদি হেৰি হয়, অপজিশ্যন ছাৰ্ভাইভ কৰিবলৈ হয়, মই বাৰে প্ৰতি কৈ আছোঁ যে আপোনালোকে ৰাজপথলৈ ওলাই আহক, বেলেগ কোনো EVM CVM এইচবৰ কথা কোনো নুশুনিব। গোবৰ সোমাইছে। এতিয়া লাষ্ট কথাটো হ'ল, তাত যি জিকিলে এইটো মানে যে ডাল মে কালা নেই, পুৰা ডাল হি কালা হয়। কাৰণ মমতা বেনাৰ্জী তাত হৰাৰ কোনো কথা নহয়। ইন্দিৰা গান্ধীও হাৰিছিলে, এইটো বেলেগ কথা, বহুতে হাৰি যায়, কিন্তু তাত যি ছিষ্টেম হৰাৰ কোনো কথা নহয়। গতিকে ঝালমুড়িৰ যোনটো পেকেজিং হ'ব, তাৰ পেটেণ্ট ৰাইটৰ পইচা সেই ঝালমুড়িৱালাক দিব লাগিব। যোনটো ছেটিং, পূৰা ছেটিং ঝালমুড়ি এটা বনাইছিলে, এই ছেটিং ঝালমুড়িক দিব লাগিব। আৰু তেওঁ গোটেই ৰয়েলিটি তেওঁ পাব লাগে। পেটেণ্ট ৰাইট যদি তাৰ ওপৰত কৰি দিয়া হয়, হৈ গ'ল। তো আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ আপোনালোকে কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিব।